নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে কথাই লৈ স্বাগতম জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ'ব বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাক লৈ বিভিন্ন দিশত আমি মূল্যায়নৰ চেষ্টা কৰিছো আজি কৰিব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এবছৰৰ সময়ত অসমৰ সংখ্যালঘু সমাজৰ আশা আকাংক্ষা কিমান পূৰণ হৈছে বা অসমৰ সংখ্যালঘু সমাজে বৰ্তমানৰ বিজেপি চৰকাৰ কেনেদৰে গ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে যেহেতু বিজেপি তথা স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মুছলমানৰ অধিকাৰ সুৰক্ষাক লৈ অধিক তৎপৰ হৈ আহিছে সেই ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ অধিকাৰ কেনেদৰে সুৰক্ষিত হ'ব বুলি তেওঁলোকে আশা কৰি সকলো কথা আলোচনা কৰাৰ কাৰণে আমাৰ লগত আছে বিজেপি নেতা ডক্টৰ মমিনুল আৱাল নমস্কাৰ ডক্টৰ আৱাল ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ যেহেতু দ্বিতীয় কাৰ্যকালৰ চৰকাৰৰ আপোনালোকৰ এবছৰ সম্পূৰ্ণ হ'ব এই এবছৰ সম্পূৰ্ণ মই আমাৰ সংখ্যালঘু সমাজৰ কথালৈ যাম কিন্তু তাৰ পূৰ্বে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়ত আপোনালোকে কিমান দাবী কৰিব পাৰে যে জনসাধাৰণে বিচৰাৰ দৰে চৰকাৰৰ কামকাজ আগবাঢ়িছে বুলি দাবী কৰিব পাৰেনে চক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে এটা বছৰ সম্পূৰ্ণ কৰিব আৰু এই গোটেই চৰকাৰখনৰ যিটো পৰ্যালোচনা তাত মই এটা বাক্যতে ক'ব খুজিছো যে এইখন চৰকাৰ সৰ্বব্যাপী সৰ্বস্পৰ্শী অৰ্থাৎ এই চৰকাৰখনে সমাজৰ সকলো স্তৰৰ মানুহক স্পৰ্শ কৰিছে আৰু সকলো স্তৰলৈকে এইখন চৰকাৰৰ কামকাজ সম্প্ৰসাৰিত হৈছে আপুনি ড্ৰাগছৰ ক্ষেত্ৰতে হওক বা দালাল ৰাজৰ ক্ষেত্ৰতে হওক বা যিবিলাক অনিয়ম চলি আছিল সেইবিলাকৰ বিৰুদ্ধে বা বেয়া কাম যিবিলাক হৈ আছিল সেইবিলাকৰ বিৰুদ্ধে এই চৰকাৰখনৰ মুখ্য হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা যেনেধৰণে বিষয়বিলাকক মোকাবিলা কৰিছে তাত অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সন্তোষ পাইছে আৰু ৰাইজে এই চৰকাৰখনৰ কাম কাজক সমৰ্থন দিছে আৰু তাৰ আমি প্ৰমাণো পাইছোঁ কি প্ৰমাণ পাইছে যিবিলাক উপনিৰ্বাচন হৈছে বা টাউন কমিটিৰ যিবিলাক নিৰ্বাচন হৈছে বা আমাৰ জিএমচিৰ যিখিনি নিৰ্বাচন হৈ গ'ল এইবিলাকত চৰকাৰখনৰ কাম কাজত যে ৰাইজ সন্তুষ্ট হৈছে সেই কথাটো প্ৰতিপন্ন হৈছে মই বহুত দীঘলীয়াকৈ নকওঁ খালি এটাই কথা ক'ম যে এইখন চৰকাৰ সৰ্বব্যাপী সৰ্বস্পৰ্শী চৰকাৰ যেহেতু আপুনি কৈছে যে এখন চৰকাৰ সৰ্বব্যাপী সৰ্বস্পৰ্শী চৰকাৰ সৰ্বব্যাপী সৰ্বস্পৰ্শী চৰকাৰৰ আমোলত অসমৰ সংখ্যালঘু সমাজ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সমাজ আশ্বস্ত হ'ব পাৰিছেনে চক মানে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু বুলি ক'লে সাধাৰণতে এনেকুৱা এটা ধাৰণা থাকে যে ইছলাম ধৰ্মী বা মুছলমান মানুহবিলাকেই সংখ্যালঘু কিন্তু সেইটো নহয় অসমত খ্ৰীষ্টিয়ান আছে বুদ্ধিষ্ট আছে জৈন আছে শিখ আছে সকলোকে সামৰি ধৰ্মীয় সংখ্যালঘু আৰু বিশেষকৈ ইছলাম ধৰ্মী সংখ্যালঘুসকল কিছু কিছু জিলাত সংখ্যাগুৰুতে পৰিণত হৈছে মানে সেই কথাটো এটা সুকীয়া কথা বাৰু সেইটো মই মানে আলোচনা বা বিতৰ্কলৈ নাযাওঁ কিন্তু প্ৰকৃততে তেওঁলোক এতিয়া সংখ্যালঘু হৈ থকা নাই কিন্তু এটা কথা চাব যে এই ভাৰতীয় জনতা পাৰ্টিৰ সম্পৰ্কত সংখ্যালঘুসকলৰ যিটো ধাৰণা সেই ধাৰণাটো কিছুমান ৰাজনৈতিক শক্তি অসমত আছে যিবিলাক শক্তিয়ে নিৰ্বাচন আহিবৰ সময়ত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলায় আৰু ইছলাম ধৰ্মী মানুহবিলাকক ভীতিগ্ৰস্ত কৰে ভয় খুৱাই তেওঁলোকে ভোট আদায় কৰে কিন্তু লাহে লাহে এতিয়া আমি দেখিছোঁ যে ইছলাম ধৰ্মী লোকসকলে কথাবিলাক বুজি পাইছে কাৰণ যোৱা 5টা বছৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ আৰু এই এবছৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ এই দুয়োখন চৰকাৰৰ দিনত সংখ্যালঘুৰ কাৰণে বিশেষ কিছুমান সুদূৰ পোখাৰী কাম কৰা হৈছে উল্লেখ কৰিবই লাগিব মহিলা মহাবিদ্যালয়ৰ কথা 21খনকৈ আৱাসিক বিদ্যালয় যি বিদ্যালয়ত 30 কোটি 42 লাখকৈ টকা অকল নিৰ্মাণ কাৰ্যত ব্যৱহৃত হৈ আছে তেনেকুৱা 21খন বিদ্যালয় নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰ উপৰিও
যিবিলাক চৰকাৰী আঁচনি আপুনি যদি চৰকাৰী আঁচনিবিলাক চায় হিতাধিকাৰীসকলৰ ৰিলিজবিলাক যদি চায় তেতিয়াহ'লে নিশ্চিতভাৱে দেখিব তাত গৰিষ্ঠ সংখ্যক ধনজন আঁচনিয়ে কওক অৰুণোদয় আঁচনিয়ে কওক যিমান হিতাধিকাৰী আছে সংখ্যালঘুসকলক বঞ্চিত কৰা নাই গতিকে এই কথাটোত সংখ্যালঘু লোকসকলে এই কথাবিলাক স্পষ্ট হৈছে আৰু সেইকাৰণে আমি এতিয়া দেখিছোঁ বিশেষকৈ আপোনাৰ টাউন কমিটিৰ নিৰ্বাচনবিলাকত আৰু এই সকলোবিলাকতে এইবিলাক অঞ্চলৰ সংখ্যালঘু গুৱাহাটীৰো যিসকল সংখ্যালঘু লোক আছে GMC নিৰ্বাচনত একেবাৰে 100% ভোটিং বিজেপিত হোৱা নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত কিছু এটা অংশই মতদান কৰিছে কিন্তু সেইটো এতিয়া বুলি নহয় ভাৰতীয় জনতা পাৰ্টি আমাৰ ইয়াত চৰকাৰ হোৱাৰ আগত 14 চনৰ আগতো আমাৰ কি কয় আমাৰ বাইহাটা চাৰিআলি অঞ্চলত কমলপুৰ বিধানসভা সমষ্টিত কেইবাটাও ZPC পাইছে তাত পঞ্চায়তো আমাৰ জিকিছে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু লোক গতিকে এইটো এটা লাহে লাহে সংখ্যালঘু লোকসকলে কথাবিলাক বুজি পোৱা হৈছে আৰু মই ভাবোঁ এই ভুল ভাৰতীয় জনতা পাৰ্টিৰ সম্পৰ্কত যিটো ভুল ধাৰণা দি থকা হয় সেই ধাৰণা এদিন আঁতৰিব আৰু সংখ্যালঘু লোকসকলো ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ যিটো চিন্তা এই চিন্তাত হাত ধৰি তাৰমানে এতিয়ালৈকে যদি চোৱা যায় যে সংখ্যালঘু সমাজে বিজেপিক চৰকাৰক লৈ আশ্বস্ত একো তেওঁলোক চিন্তিত নহয় চাওক সাধাৰণ মানুহটো চিন্তিত নহয় চিন্তিত হৈছে ৰাজনৈতিক নেতাবোৰ কাৰণ তেওঁলোকে বিজেপিৰ ভয় দেখুৱাই একমাত্ৰ বিজেপিৰ ভয় দেখুৱাই তেওঁলোকৰ ৰাজনৈতিক যিখন ব্যৱসায় আজি মই কোনো ৰাজনৈতিক দলৰ নাম ক'ব খোজা নাই নেতাৰ নাম ক'ব খোজা নাই কিন্তু অসমত অধিক সংখ্যক 99% বিভিন্ন ৰাজনৈতিক দলৰ সংখ্যালঘু নেতাই তেওঁলোকে ৰাজনীতি কৰে তেওঁলোকৰ ৰাজনৈতিক বিজনেছটো টনকিয়াল কৰিবলৈহে ৰাইজৰ কাৰণে চিন্তা কৰি সংখ্যালঘু ৰাইজৰ কাৰণে চিন্তা কৰি কিন্তু তেওঁলোকে ৰাজনীতি নকৰে কাৰণ তেওঁলোকে যদি সংখ্যালঘু ৰাইজৰ কথা চিন্তা কৰিলেহেঁতেন যিবিলাক বিষয়ৰ কাৰণে আজি সংখ্যালঘু সমাজ পিছ পৰি ৰ'বলগীয়া হৈছে যোগাযোগে তাৰমানে বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ কাৰণে কৰা কামৰ কাৰণে সংখ্যালঘু সমাজ উপকৃত হৈছে তাৰ লগত আপুনি আৰু এইটো কথা কৈছে যে সংখ্যালঘু সাধাৰণ মানুহ আগৰ পৰা বিজেপিক লৈ পেলাই একো চিন্তিত নাছিলে চিন্তিত নাই খালি ভয় খুৱাই দিয়ে নিৰ্বাচনৰ সময়ত যেতিয়া ভয় খুৱাই তেতিয়া শংকিত হয় কিছুমান এতিয়া সেই ভয় ভাগিছে লাহে লাহে ভাগি যাব লাহে লাহে ভাগিব মই 100% এতিয়াই ভাগি গ'ল বুলি নকওঁ ভয়টো কিন্তু সেই ভয়টো ভাগিছে কিন্তু আজি আপুনি এটা কথা চাব যে আপুনি খিলঞ্জীয়া মুছলমানৰ কথা উল্লেখ কৰিছে আসলতে এই গোটেই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ আৰু ইয়াত ইতিহাস জড়িত হৈ আছে আজি আহোম ৰজাৰ দিনত অসমৰ যিসকল ইছলাম ধৰ্মী লোক আছিল আহোমৰ টেৰিটৰীৰ ভিতৰত সেই আহোম ৰজাই এই ইছলাম ধৰ্মী লোকসকলক এটা পৰিচয় দি গৈছিল গোষ্ঠীয় পৰিচয় বংশীয় পৰিচয় দি গৈছিল আৰু সেই পৰিচয়টো ব্ৰিটিছৰ শাসনকালত লাহে লাহে নোহোৱা হ'ল কাৰণ ব্ৰিটিছৰ লগত বহু বাংলাভাষী মুছলমান অসমলৈ আহিছিল ঠিক তেনেধৰণেৰে ব্ৰিটিছৰ দিনত ধৰক চাহ খেতি কৰিবৰ কাৰণে চাহ বনোৱাসকল যেনেকৈ আহিছিল তেনেকৈ ধান খেতি কৰিবৰ কাৰণেও মমনচিঙীয়া মানুহবিলাকক ব্ৰিটিছে আনিছিল গতিকে ব্ৰিটিছে এই যিটো মানে আহোম ৰজাই দি যোৱা যিটো পৰিচয় বা যিটো স্বীকৃতি সেইটোত ব্ৰিটিছে অলপ তাক নাকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিলে তাৰপিছত কংগ্ৰেছ আহিল কংগ্ৰেছ ভাৰতবৰ্ষত স্বাধীন হোৱাৰ পিছত কংগ্ৰেছে সেইটো একেবাৰে সমূলঞ্চে নাকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিলে কংগ্ৰেছৰ দিনত কি খিলঞ্জীয়া মুছলমানৰ সেই পৰিচয়টো নাইকিয়া কৰাৰ চেষ্টা কৰিছিল যিটো আহোমে দি যোৱা যিটো স্বীকৃতি আহোমে দি যোৱা যিটো পৰিচয় সেইটো নাকিয়া কৰিবৰ কাৰণে চেষ্টা এতিয়া বুজি পাইছোঁ যে এতিয়া আপোনালোকৰ চৰকাৰে খিলঞ্জীয়া মুছলমানৰ কাৰণে আজি অসমৰ গৰীয়া মৰীয়া দেশী এই তিনিটা জনগোষ্ঠী আৰু চাহ জনগোষ্ঠী জলহা এইকেইটা জনগোষ্ঠীয়ে আজি 2008 চন মানৰ পৰা যথেষ্টভাৱে বিষয়টো উত্থাপন কৰি আছিল আজি ধৰক দেশীসকল কোন হয় তেওঁলোকৰ ইতিহাস কি দেশীসকলটো প্ৰব্ৰজনকাৰী নহয় তেওঁলোক হ'ল কোচ ৰাজবংশীৰ পৰা
বল্লাল সেনৰ দিনত বল্লাল সেনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোক কোচ ৰাজবংশীৰ পৰা মানে ধৰ্মান্তৰ হৈ পেলাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকৰ আচাৰ ব্যৱহাৰ কলা সংস্কৃতি কৃষ্টি সকলো খাদ্যভাসৰ পৰা আৰম্ভ কৰি সকলোবিলাক কোচ ৰাজবংশীৰ লগত মিলে আৰু তেওঁলোক কোচ ৰাজবংশী মানুহে খালি ধৰ্মটো দেশীসকলৰ ধৰ্মটো ইছলাম ঠিক সেইদৰে আমাৰ ইয়াত যিসকল মৰিয়াসকল আছে মৰিয়াসকল হ'ল আহোম ৰজাৰ যুদ্ধবন্দী আছে কলিয়াবৰত আপুনি যিটো যুদ্ধ হৈছিলে হিলঘাটৰ যুদ্ধত কিছু যুদ্ধবন্দী আছে তাৰ উপৰিও আহোম ৰজাই অস্ত্ৰ শস্ত্ৰ বা বাচন বৰ্তন নিৰ্মাণ কৰিবৰ কাৰণে সেই সময়ত আহোমৰ শাসনকালতে সেই কিছু মানুহ আনি চহৰৰ উপকণ্ঠ অঞ্চলবিলাকত তেওঁলোকক বহুৱাইছিলে আজি আপুনি গুৱাহাটীলৈ গ'লে আপুনি উজান বজাৰ পাব বা যিবিলাক আমাৰ পুৰণা চহৰ আছে চহৰৰ উপকণ্ঠ অঞ্চলবিলাকত আপোনালোকে মৰিয়া মানুহবিলাক পাব আৰু গৰিয়াসকল গৰিয়া এটা বিশেষ কোনো জনগোষ্ঠী নহয় গৰিয়া জনগোষ্ঠীটো হৈছে বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি মানে মই এই কথাটো কৈছোঁ যে 360গৰাকী আহোমৰ দিনত 360গৰাকী ধৰ্ম প্ৰচাৰক অসমলৈ আহিছিল 360গৰাকীৰ ভিতৰত 22গৰাকীয়ে অসমৰ স্থানীয় তিৰোতা বিয়া পাতিছিল বিয়া পাতি ইয়াত বংশবৃদ্ধি হৈছে আৰু সেইসকলৰ বংশ পৰিচয়ও আহোমে দি গৈছে কুঁহিয়াৰবৰীয়া আছে হুলুঙাপৰীয়া আছে কি কয় বাখৰপতীয়া আছে বালিকটীয়া আছে এনেকৈ প্ৰায় 22টা বংশ আছে এইসকলক আমাৰ যিসকল অসমীয়া চৈয়দ বুলি কয় এই চৈয়দ বংশ ধৰ্ম প্ৰচাৰকসকল তাৰ উপৰিও সেই সময়ত যিটো মানে আহোম চুতীয়া কোচ বা এনেকৈ বিভিন্ন অসমৰ স্থানীয় জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা মানুহৰ সমষ্টিক লৈ গৰিয়াসকল হৈছে গতিকে গৰিয়াটো এটা মানে বিভিন্ন জনগোষ্ঠীৰ এটা সমষ্টি গৰিয়া জনগোষ্ঠী সেইটো হয় যে এতিয়া গৰিয়া মৰিয়া দেখি এইসকল মানে এই খিলঞ্জীয়া মুছলমানসকলৰ কাৰণে আপোনালোকৰ চৰকাৰে কি কৰিছে এতিয়ালৈকে চাওক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জনগোষ্ঠীকেইটাৰ অস্তিত্বৰ প্ৰতি যিটো সংকট আহিছে সেই কথাটো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে উপলব্ধি কৰিছে আৰু কৰি 6খনকৈ সাব কমিটি বনাই দিছে বিভিন্ন ক্ষেত্ৰত চিন্তা চৰ্চা কৰিবৰ কাৰণে আৰু চিন্তা চৰ্চা কৰি ইতিমধ্যে সাব কমিটিয়ে ৰিপৰ্ট দাখিল কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেইখিনি কাৰ্যকৰী কৰা হ'ব কিন্তু ইয়াত এটা অলপ এটা বিতৰ্ক হৈছে গৰিয়া যুৱ ছাত্ৰ পৰিষদ নামৰ এটা সংগঠন গৰিয়া যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে এটা জেনুইন কথা কৈছে আমিও সেই কথাটো কৈছিলোঁ যে সেই কথাটো হৈছে যে অসমত সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে অসমীয়া বুলি যিটো মানে লিখিতভাৱে এটা সংজ্ঞা আমি অসমীয়া কাক কয় আমি সকলোৱে জানো কিন্তু আপুনি টেকনিকেল সংজ্ঞা এটা নাই অসমীয়া বুলি আৰু খিলঞ্জীয়াৰো কোনো টেকনিকেল সংজ্ঞাটো নাই গতিকে যিটো বস্তু নাই গতিকে এটা সেই নামত যদি কাৰোবাক কিবা দিয়া হয় তেতিয়াহ'লে তাত কিছুমান আইনী কথা বতৰা আহিব বাধা আহিব গতিকে সেই কথাটো অলপ চিন্তনীয় আছে ঠিক যেনেধৰণে অসম চুক্তিৰ 6 নম্বৰ যিটো দফা অসমীয়াক দিয়া হ'ব বুলি ক'লে কিন্তু এতিয়া অসমীয়াৰ সংজ্ঞা বিচাৰি 40 বছৰতকৈ অধিক দিন পাৰ হৈ গ'ল তাৰ সুফল অসমীয়া যেতিয়া লাভ কৰিব পৰা নাই এতিয়া এই খিলঞ্জীয়া গৰিয়াসকলৰ ক্ষেত্ৰত এইটো কি সমস্যা আহিব আমি কৈছিলোঁ যে জনগোষ্ঠী হিচাপত আমাৰ যিখিনি গৰিয়া মৰিয়া দেশী আছে এই মানুহখিনিক ধৰ্মীয় পৰিচয়েৰে নহয় গোষ্ঠীয় পৰিচয়েৰে এই মানুহখিনিৰ চেঞ্চাছ হ'ব লাগে জৰীপ হ'ব লাগে আৰু এই মানুহখিনিৰ যিহেতু প্ৰব্ৰজনকাৰী স্বধৰ্মীয়সকলৰ কাৰণে এই মানুহখিনি আজি সংকটৰ সন্মুখীন হৈছে সকলো ক্ষেত্ৰত ৰাজনৈতিকে কওক সামাজিকে কওক অৰ্থনীতিয়ে কওক সকলো ক্ষেত্ৰতে আজি চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে কওক সকলো ক্ষেত্ৰতে এই স্বধৰ্মীয় প্ৰব্ৰজনকাৰীসকলৰ কাৰণে আজি এই গৰিয়া মৰিয়া দেশীসকলে অস্তিত্বৰ সংকটত ভুগিছে আৰু এই সংকটৰ পৰা মুক্ত কৰিবৰ কাৰণে প্ৰথমতে এই গোষ্ঠীৰ মানুহখিনিৰ এটা জৰীপ হ'ব লাগিব এটা চেঞ্চাছ হ'ব লাগিব আৰু তাৰপিছত চৰকাৰে
অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰিয়ে হওক বা চৰকাৰে অন্য পদ্ধতিৰে হওক এই জনগোষ্ঠীকেইটাৰ যাতে একেবাৰে বিলুপ্ত হৈ নাযায় তাৰ কাৰণে চৰকাৰে কিছু আঁচনি গ্ৰহণ কৰিব লাগিব। এতিয়া জৰীপৰ কথা পূৰ্বৰ চৰকাৰৰ পৰা ওলাইছিলে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰ দিনৰ পৰাই দাবী কৰি আহিছিলে, এতিয়ালৈকেতো জৰীপৰ ব্যৱস্থা কৰা নহ'ল। মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত এই জৰীপ বা এই গোটেই কথাবিলাক যথেষ্ট ধৰণেৰে চৰকাৰী পক্ষত আলোচনা হৈ আছিল। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সেই তেওঁৰ কাৰ্যকালত আমি 3বাৰকৈ আলোচনাত বহিছোঁ আৰু এই গোটেই কথাবিলাক চালি জাৰি চাই জৰীপৰ কাৰণে আগবঢ়োৱা হৈছিল আৰু সেয়ে তাৰে কণ্টিনিউ প্ৰচেছ হিচাপে আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যিটো সাব কমিটি গঠন কৰি দিছে, কিন্তু সাব কমিটিৰ মই ভাবোঁ 2-4জন মানুহে এই মানে গৰিয়া মৰিয়া দেশী সম্পৰ্কত মানে এটা তেওঁলোকৰ এটা মানে কিছু হয়তো মই জ্ঞানৰ অভাৱ বুলি নকওঁ, সীমাবদ্ধতাৰ অভাৱ হোৱাৰ কাৰণে অলপ বিসংগতি হৈছে। তেওঁলোকে চৈয়দ যিখিনি বংশ সেই বংশকো এটা জনগোষ্ঠী হিচাপে তেওঁলোকে পৃথক জনগোষ্ঠীটো হ'ব নোৱাৰে, চৈয়দটো হ'ল বংশ আৰু চৈয়দ বংশ আপুনি গোটেই পৃথিৱীতে চৈয়দ পাব। আপুনি বাংলাদেশতো চৈয়দ পাব, আপুনি বাংলা ভাষা কোৱা চৈয়দ আপুনি হুজাইতো পাব, নীলবাগানতো পাব। কিন্তু আহোমে যি 22টা মানে যি আহোমৰ শাসনকালত যি 360গৰাকী ইয়াত ধৰ্ম প্ৰচাৰক আহিছিল, তাৰে 22গৰাকীয়ে ইয়াতে মানে স্থানীয় মানুহ বিয়া পাতি তেওঁলোকে ইয়াতে সংসাৰ আহিছিল, তাৰে নাতি পুতিবিলাক এতিয়া ইয়াত আছে। গতিকে সেই যিখিনি মানুহ আমি অসমীয়া মানে চৈয়দ বুলি ক'লে আমি সেই 22টা বংশকে আমি বুজোঁ। গতিকে সেই 22টা বংশও এটা জনগোষ্ঠী নহয়, তেওঁলোক গৰিয়া জনগোষ্ঠীৰ অন্তৰ্ভুক্ত এটা বংশ মানে আৰু ইয়াৰ চবৰে বংশাৱলী আছে। আজি মই বালিকটীয়া, ঠিক তেনেকৈ কোনোবা বাখৰপটীয়া, কোনোবা হুলুঙাপৰীয়া, কোনোবা ৰূপলিয়াল, এনেকৈ বিভিন্ন ধৰণৰ 22টা আপোনাৰ জনগোষ্ঠী বংশ আছে। নাই এতিয়া খিলঞ্জীয়া মুছলমানৰ আমি জৰীপ হ'ব বুলি আশা কৰিব পাৰিমনে এতিয়া? নিশ্চিতভাৱে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁ গোটেই কথাখিনি উপলব্ধি কৰিব পাৰিছে। মই নিজেও মোক এবাৰ মাতি পঠিয়াইছিল তেওঁ, মই নিজেও লিখিতভাৱে গোটেই বিষয়বিলাক সংজ্ঞা কি হ'ব বা আমি গৰিয়া বুলি ক'লে কাক আমি সামৰিব পাৰোঁ বা কোন অন্তৰ্ভুক্ত গৰিয়াৰ, কোন মৰিয়াৰ অন্তৰ্ভুক্ত, মৰিয়াৰ ইতিহাস, আপোনাৰ দেশীসকল কেনেকৈ হ'ল, দেশীসকলৰ ইতিহাস কি, এই গোটেই কথাবিলাক মই লিখিতভাৱে মুখ্যমন্ত্ৰীৰ লগত প্ৰায় আধা ঘণ্টা সময় বহি মই লিখিতভাৱে গোটেই কথাখিনি দি আহিছিলোঁ। মোক নিমন্ত্ৰণ জনাইছিল। পিছত অৱশ্যে আৰু সেই আলোচনাটো মোৰ লগত ব্যক্তিগতভাৱে হোৱা নাই, কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক এই ৰিপৰ্টত 2-এটা ভুল ভ্ৰান্তি আছে সেইখিনি দূৰ কৰি প্ৰকৃতাৰ্থতে গৰিয়া মৰিয়া দেশীসকলৰ চিন্তা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বলিষ্ঠভাৱে মই ভাবোঁ পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি কৈছে খিলঞ্জীয়া মুছলমানৰ অধিকাৰ, বিশেষকৈ ৰাজনৈতিক অধিকাৰটো এক প্ৰকাৰ নাই বুলি এতিয়ালৈকে ক'ব পৰা যায়। মানে এই খিলঞ্জীয়া মুছলমানৰ সেই ৰাজনৈতিক অধিকাৰ বিজেপিৰ শাসনত কিবা নিশ্চয়তা দিব পাৰিবনে? নহয়, চাওক, অসমত অকল ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশীৰে নহয়, অসমত বহু জনগোষ্ঠী আছে যিবিলাক জনগোষ্ঠীয়ে আজি হাজঙেই কওক, আজি দেউৰীয়ে কওক, এনেকুৱা বহু জনগোষ্ঠী আছে। আজি সেই জনগোষ্ঠীবিলাকে তেওঁলোকে ৰাজনৈতিকভাৱে এজন প্ৰতিনিধি তেওঁলোকৰ নিৰ্বাচন কৰিব পৰা ধৰণে জনগাঁথনিয়ে নকয়। গতিকে সেইকাৰণে আমাৰ এখন জনগোষ্ঠীয় সমন্বয় পৰিষদ অসম বুলি এটা সংগঠন আছে, আপুনিও তাৰ নেতৃত্বত আছে, মই তাৰ আহ্বায়ক হিচাপে আছোঁ। আমি অসমৰ সকলো জনগোষ্ঠীৰ বিলাকৰ লগত আলোচনা বিলোচনা কৰিছোঁ আৰু বিভিন্ন সংগঠনৰ লগতো আলোচনা কৰিছোঁ আৰু অসম চুক্তিৰ সম্পৰ্কত চৰকাৰে গঠন কৰি দিয়া
বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন তেওঁলোকে ৰিপৰ্ট দিছিলে পৰামৰ্শদাতা কমিটি তাতো আমি আমাৰ পৰামৰ্শখিনি আগবঢ়াইছোঁ যে আমি কৈছোঁ যে অসমত উচ্চ সদনৰ ব্যৱস্থা হ'ব লাগে কাৰণ তেতিয়াহে অসম বিধানসভাখন সম্পূৰ্ণ হ'ব কাৰণ অসম বিধানসভাত অসমৰ এনেকুৱা 30-40টা জনগোষ্ঠী আছে যিকেইটা জনগোষ্ঠীৰ প্ৰতিনিধি অসম বিধানসভালৈ বৰ্তমানেও নিৰ্বাচিত হৈ আহিব পৰা নাই আৰু ভৱিষ্যতলৈ যাতে নিৰ্বাচিত হৈ আহিব পাৰিব গতিকে আমি ভাবিছোঁ যে এই যিসকল জনগোষ্ঠী আছে সৰু সৰু জনগোষ্ঠী আছে সিঁচৰিত হৈ থকা জনগোষ্ঠী আছে এই গোটেই জনগোষ্ঠীবিলাকৰ কাৰণে মই ভাবোঁ উচ্চ সদনৰ যদি ব্যৱস্থাটো হয় তেতিয়াহ'লে মই ভাবোঁ অসম বিধানসভাই এটা পূৰ্ণতা লাভ কৰিব গতিকে সেইটো এটা কথা আছে আৰু তাৰ মাজতে এটা কথা যে বৰ্তমানৰ বিজেপি আৰু বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজিত মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে বুলিও কিন্তু সংখ্যালঘু সমাজৰ পৰা যথেষ্ট চৰ্চা হৈ থাকে তেওঁলোকে ছ'চিয়েল মিডিয়া চাবই নোৱাৰি যে বিজেপিয়ে বিভাজন আনিছে ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত নহয় চাওক ইছলাম ধৰ্মীসকলৰ মাজত মই ভাবোঁ বিভাজনটো কি চেন্সত তেওঁলোকে কথাটো কৈছে যে আজি যদি মই মানিলোহেঁতেন যদি আজি এটা মছজিদত আজি খানকাহ গুৱাহাটী খানকাহ হয় তাত বদৰুদ্দিন আজমলো নামাজ পঢ়িবলৈ যায় ময়ো যাওঁ নামাজ পঢ়িবলৈ গতিকে আমি কেতিয়াবা একে শাৰীতে থিয় হওঁ তাতো যদি বোলে বদৰুদ্দিনে এইফালে নামাজ পঢ়িছে বদৰুদ্দিন চিলেতীয়া গতিকে চিলেতীয়াৰ লগত যদি মই নামাজ নপঢ়োঁ মই অসমীয়া গতিকে মই বেলেগে পঢ়িম সেইটোহে বিভাজন সেইটোহে ধৰ্মীয় বিভাজনৰ কথা আহিল তেনেকুৱাতো কোনো নহয় পৃথিৱীৰ আপুনি যি জেগাতে যাওক যিকোনো এজন ইছলাম ধৰ্মী মানুহে আন এজন ইছলাম ধৰ্মীৰ লগত ধৰ্মীয়ভাৱে আপোনালোকক বিশেষকৈ আৰু ব্যক্তিগতভাৱে আপোনাকো লক্ষ্য কৰি লয় যে আপুনি এনেকৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত বিভাজন আনিছে মানে কি মানে যিখিনি অভিযোগ দিয়ে তেওঁলোকে পৰিচয়টো ইছলাম কৰি ৰাখিবলৈ বিচাৰে জনগোষ্ঠীগত পৰিচয়টো অস্বীকাৰ কৰে তেওঁলোকে নহয় চাওক আজি এজন যদি হিন্দু মানুহে মই মানুহ বুলি নকওঁ এজন যদি মানে গেৰুৱা বসন পিন্ধা ৰুদ্ৰাক্ষৰ মালা পিন্ধা এজন মানুহে আজি যদি কৈ দিয়ে যে সকলো হিন্দু এক হ'ব লাগে হা আজি অমুকে হিন্দুৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে তেতিয়া সকলোৱে তেখেতক একেমুখে গৰিহণা দিয়ে যে ই সাম্প্ৰদায়িক কয় কিন্তু এজন টুপি দাড়ি থকা মৌলানাই যেতিয়া কয় যে সকলো মুছলমানক একত্ৰিত কৰিব লাগে তেতিয়া কিন্তু সেইজন সাম্প্ৰদায়িক বুলি তেওঁক কোনো গালি নিদিয়ে গতিকে প্ৰথম কথাটো হৈছে মানুহৰ ধৰ্ম জাতি গোষ্ঠী সংস্কৃতি ভাষা এইবিলাক সকলো সুকীয়া বস্তু আজি ইছলাম ধৰ্মী মানুহখিনিৰ ধৰ্মৰ লগত যদি গোষ্ঠীটো মিলাবলৈ যায় সেইটো নহ'ব নহয় আজি অসমীয়া জাতি কেনেকৈ গঠন হৈছে অসমীয়া জাতি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লৈ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে মোৰ মতে অসমীয়া জাতিৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে তেওঁ প্ৰথমতে এটা অসমৰ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰিব লাগিব অসমৰ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰিব লাগিব আৰু তেওঁৰ ধৰ্ম কি সেইটো অসমীয়া সমাজে কেতিয়াও নাচায় আজি বড়ো এজনৰ আজি বড়ো মানুহ এজনৰ আজি কাৰ্বি মানুহ এজনৰ আজি মিচিং মানুহ এজনৰ তেওঁৰ ধৰ্মটো ইছলাম তেওঁৰ ধৰ্মটো হিন্দু সনাতনী নে তেওঁ খ্ৰীষ্টান সেইটো বিচাৰ নকৰে আজি বড়ো এজনৰ পৰিচয়টো তেওঁ বড়ো নমস্কাৰ বড়ো বুলিয়ে হয় কিন্তু তেওঁকতো কোনেও নুসুধে যে তোমাৰ ধৰ্মটো কি খ্ৰীষ্টান নে হিন্দু আজি মুছলমানসকলৰ ক্ষেত্ৰত এই বস্তুটো আহিছে যে গতিকে আমি ভাবিছোঁ যে অসমীয়া সমাজখন যদি অধিক শক্তিশালী আৰু সবল ৰূপত আমি যদি গঢ় দিবলগীয়া হয় তেতিয়াহ'লে আমি সকলোৱে ধৰ্মীয় পৰিচয়টো বাদ দি গোষ্ঠীয় পৰিচয়েৰে আমি একত্ৰিত হ'ব লাগিব তাৰমানে এতিয়া খিলঞ্জীয়া মুছলমানৰ গোষ্ঠীয় পৰিচয়টো নিশ্চিত কৰাটোৱে মূল কথা হৈ আছে নহয় চাওক খিলঞ্জীয়াটোৰ কোনো সংজ্ঞাই নাই আৰু মুছলমান বুলি ক'লে এইটো ধৰ্মীয় পৰিচয় আমি জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমৰ তৰফৰ পৰা আমাৰ প্ৰস্তাৱ লোৱা আছে যে অসমৰ ইছলাম ধৰ্মী লোকসকললৈ আমি আহ্বান জনাইছিলোঁ যে
আপোনালোকে ধৰ্মীয় কাম কাজৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয় দিয়ক, কিন্তু অসমীয়া হিচাপে নিজৰ ধৰ্মীয় পৰিচয় নহয় নিজৰ গোষ্ঠীয় পৰিচয় দিয়ক, তেতিয়া আমাৰ অসমীয়া জাতিটো আৰু অধিক শক্তিশালী হ'ব। আৰু মই ভাবোঁ যে অসমীয়া মানে অসমৰ এতিয়া যিসকল আহোমৰ দিনৰ পৰা থকা আহোমৰ দিনৰ পৰা থকা বৰ্তমানৰ অসমৰ ভূখণ্ডত যিসকল গৰীয়া মৰীয়া দেশীসকল আছে, চাহ জনগোষ্ঠী জলহাসকল কিন্তু আহোমৰ দিনত নহয়, তেওঁলোকে ইংৰাজৰ দিনত তেওঁলোক আহিছে। গতিকে আজি আপুনি চাওক, এতিয়া অসমীয়াটো মই যদি কওঁ যে বদৰুদ্দিন আজমল অসমীয়া নহয়, কিন্তু তেওঁৰ ফালৰ পৰা তেওঁ যুক্তি আহিব পাৰে, তেওঁ অখণ্ড ভাৰতৰ খিলঞ্জীয়া বুলি কয়। তেওঁলোক চিলেটীয়া মানুহ, বদৰুদ্দিন আজমল চিলেটীয়া মানুহ। আজি আব্দুল খালেকক মই অসমীয়া নহয় বুলি ক'ব পাৰোঁ, কিন্তু মই কিহৰ যুক্তিত মই অসমীয়া নহয় বুলি ক'ম? বা আব্দুল খালেকক যদি আমি অসমীয়া বুলি কওঁ, তেতিয়া তাৰ 3 পুৰুষ পাৰ হৈ গৈছে, 4 পুৰুষ পাৰ হৈ গৈছে, ব্ৰিটিছে তেওঁলোকক অনা, আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰা তেওঁলোক থকা। গতিকে তেওঁলোকক এতিয়া ৱাজেদ আলী চৌধুৰী এনেকুৱা বহুবোৰ উদাহৰণ আছে যে 1909 চনতে ধান খেতি কৰিবলৈ অনা মানুহৰ সতি সন্ততি আছে। গতিকে আমি তেওঁলোকক মিয়া বুলিয়ে কৈ থাকিম নে তেওঁলোকক অসমীয়া বুলি ক'ম? এতিয়া অসমীয়া বুলি ক'লে আমি কিহৰ যুক্তিত তেওঁক অসমীয়া ক'ম? অসমীয়াৰ সংজ্ঞা কি? সমস্যা তাত আছে। নাই, এতিয়া আপোনালোকৰ চৰকাৰে যিহেতু আপোনালোকৰ চৰকাৰে সকলো কথা এই গৰীয়া মৰীয়া দেশী আৰু বংগীয় মূলৰ এই দুটা পৃথকভাৱে চিন্তা কৰা প্ৰায়ে দেখা যায়, আৰু কয়ো মুখ্যমন্ত্ৰীয়ে যে বংগীয় মূলৰ সমাজখনে যি সা সুবিধা পাব লাগে, ধৰা হ'ল মই আপোনাৰ পৰা জানিছোঁ সেই একে অধিকাৰ মানে খিলঞ্জীয়া মানে গৰীয়া মৰীয়া দেশীৰ যিটো অধিকাৰ থাকিব, বংগীয় মূলৰখিনিও একে অধিকাৰ পাব লাগে বুলি আপুনি ভাবেনে? ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকক যিখিনি অধিকাৰ দিছে, সেই অধিকাৰখিনিতো সকলোৱে পাব। আজি অসম চুক্তি কৰা হৈছে, প্ৰব্ৰজনৰ দ্বাৰা অসমৰ জনগাঁথনিত প্ৰভাৱ পৰিছে, তাৰ কাৰণে ৰাজনৈতিক সামাজিক অৰ্থনৈতিকভাৱে সুৰক্ষা দিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা সন্নিৰ্দিষ্ট কৰা হৈছে। গতিকে ইয়াত আপুনি চাব, বহুতে 51 চন কৈ আছে, বহুতে 71 চন কৈ আছে। আমাৰ কথাটো হৈছে যে ইয়াত কোনো চন তাৰিখৰ কথা আহিব নালাগে। চন তাৰিখৰ কথা এইকাৰণে আহিব নালাগে, আজি আব্দুল খালেক মমনসিঙীয়া মানুহ হয়, কিন্তু আব্দুল খালেকৰ উপৰি পুৰুষ মই ধৰি ল'লোঁ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগৰ পৰা আছে। আৰু তেনেকুৱা মমনসিঙীয়া মানুহ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছতো অসমলৈ প্ৰব্ৰজন কৰিছে, যাক আমি অবৈধ প্ৰব্ৰজনকাৰী বুলি কওঁ। সেই অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশীসকল আৰু আব্দুল খালেকৰ যিটো জনগোষ্ঠী মমনসিং জিলা, মমনসিঙীয়া জনগোষ্ঠী, তেওঁলোকৰ একে। গতিকে আব্দুল খালেক প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই, আব্দুল খালেকে প্ৰব্ৰজনৰ দ্বাৰা লাভান্বিত হৈছে। তেওঁলোকৰ সংখ্যা বঢ়াৰ কাৰণে তেওঁ আজি MP হ'ব পাৰিছে। গতিকে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি যদি 71 চন ধৰা যায়, 71 চন ধৰিলে আব্দুল খালেককো ৰিজাৰ্ভেশ্যন দিব লাগিব, অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। গতিকে আমি সেইটোৰ বিৰোধী। আমি কৈছোঁ যে প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত অসমৰ জনগোষ্ঠীক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে, ইয়াত কোনো চন তাৰিখ থাকিব নালাগে। প্ৰব্ৰজনৰ পৰা ক্ষতিগ্ৰস্ত, প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত। আজি প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত যদি আপুনি চায়, ধুবুৰীত কোন ক্ষতিগ্ৰস্ত হৈছে? ধুবুৰীত আজি কোচ ৰাজবংশীসকল ক্ষতিগ্ৰস্ত হৈছে, ধুবুৰীত আজি হাজংসকল ক্ষতিগ্ৰস্ত হৈছে। গতিকে সেই দেশীসকল ক্ষতিগ্ৰস্ত হৈছে। আজি সেইসকলেহে সাংবিধানিক ৰক্ষা কৱচ পাব লাগে। আকৌ যদি প্ৰব্ৰজনৰ দ্বাৰা তেওঁলোককে যদি লাভান্বিত হোৱাসকলে যদি চন তাৰিখক দোহাই দি তেওঁলোককে আকৌ সাংবিধানিক ৰক্ষা কৱচ দিয়া যায়, তেতিয়াহ'লে অসম চুক্তিটো দলিয়াই পেলাই দিয়াই ভাল। এতিয়া আমি তেতিয়াহ'লে যে আপোনালোকৰ দলৰ চৰকাৰৰ দিনত এই কথাখিনি আশা কৰিব পাৰোঁনে? আপোনালোকে মানে আপুনি জনগোষ্ঠীয় পৰিষদৰ আহ্বায়ক হিচাপেও এইটো আশা কৰিব পাৰেনে, যিখিনি দাবী আপোনালোকে কৰি আছে, আশা কৰিছে এয়া বিজেপি চৰকাৰৰ দিনতে মীমাংসা হ'ব? নিশ্চিতভাৱে বিজেপি চৰকাৰৰ দিনতেই হ'ব। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালতেই, এই আৰু 4টা বছৰ আছে, এই 4টা বছৰৰ ভিতৰতে এই আমাৰ যিবিলাক
অকল মই ইছলাম ধৰ্মী জনগোষ্ঠীকেইটাৰ কথা কোৱা নাই আজি হাজঙে কওক দেউৰীয়ে কওক বা এনেকুৱা আমাৰ সৰু সৰু যিবিলাক জনগোষ্ঠী আছে এই জনগোষ্ঠীৰ যিবিলাকৰ অস্তিত্বৰ সংকট হৈছে এই অস্তিত্বৰ সংকট নিশ্চিতভাৱে ইয়াক ৰাজনৈতিকভাৱে এটা সমাধান সূত্ৰ ওলাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ভাবোঁ এই গোটেই কথাখিনি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তেওঁ সফল হ'ব আৰু শেষত এইটো কথা সুধিব বিচাৰিছোঁ যে বিজেপি চৰকাৰে মেৰু বিভাজন কৰিছে বিজেপি চৰকাৰে সাম্প্ৰদায়িক বিভাজন কৰিছে সেই কথাটো আজিৰ দিনতো অসমতে চৰ্চা হৈ থাকে এয়া যোৱা আগৰ 5 বছৰ আৰু এইবাৰ এবছৰে ইয়াক নহয় বুলি প্ৰতিপন্ন কৰিব পাৰিছেনে চক মেৰু বিভাজন মানে আপুনি চাগে এনেকুৱা এটা মিন কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মানে যিসকল সনাতন ধৰ্ম যিসকলে ফ'ল' কৰে তেখেতসকলক এটা ধৰ্মীয় আৱেগেৰে মানে তেওঁলোকক মেৰু বিভাজন কৰি ভোট লৈছে মই ভাবোঁ যে তেনেকুৱা কথা নহয় ভাৰতীয় জনতা পাৰ্টীয়ে মই আজি কেইদিনমান আগত মণিপুৰলৈ গৈছিলোঁ য'ত মই জেগাটোৰ সমষ্টিটোৰ বিধানসভা সমষ্টিটোৰ নামটো পাহৰিলোঁ এবাৰ এগৰাকী তাৰ পৰা মহিলা মানে একদম ম্যানমাৰৰ কিনাৰত মণিপুৰ ইম্ফলৰ পৰা প্ৰায় 80 কিলোমিটাৰমান দূৰত তাত গৈছিলোঁ সেই বিধানসভা সমষ্টিটোত যিগৰাকী আমাৰ মহিলা নিৰ্বাচিত হৈ আহিছে MLA বিজেপিৰ তেখেত নিজে এগৰাকী খ্ৰীষ্টান ধৰ্মী আৰু তাৰ 95% মানে চহৰ অঞ্চলত থকা ব্যৱসায়ী কেইটামান পৰিয়ালৰ বাদে সকলোখিনি খ্ৰীষ্টান ধৰ্মী তাতো ভাৰতীয় জনতা পাৰ্টীৰ জিকি আহিছে গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে মেৰু বিভাজনটো কৰে মেৰু বিভাজন উন্নয়নৰ স্বাৰ্থত কৰে মেৰু বিভাজন আমি ভাৰতীয় অসম প্ৰদেশে আমি অসমীয়া জাতিৰ স্বাৰ্থত আমি মেৰু বিভাজন কৰিছোঁ গতিকে মেৰু বিভাজন মানে এতিয়া ধৰক সাধাৰণতে যেনেধৰণে কৈ দিয়ে সেইটো নহয় কাৰণ এতিয়া ৰাজনৈতিক যিবিলাক বিৰোধী দল আজিৰ দিনত চাওক আপুনি আজিৰ দিনত অসমত বিৰোধী দল আছে নেকি নাই আজিতো বিৰোধী দল আৰু বিৰোধী বিধায়কেও আমাৰ চৰকাৰৰ কাম কাজক তেওঁলোকে সমৰ্থন দিছে আমাৰ চৰকাৰৰ নেতাৰ পিছে পিছে বিৰোধী বিধায়ক দৌৰি ফুৰে আন নালাগে অখিল গগৈ সম্পৰ্কটো আজি কিছুদিনৰ আগতে দেখিলে অখিল গগৈ ৰাজপথত আন্দোলন কৰে আন্দোলনৰ ইন্ধন পৰা তেওঁ সংগ্ৰহ কৰে আপুনি কোৱাৰ দৰে যে অসমৰ সংখ্যালঘু সমাজ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সমাজ বৰ্তমানৰ চৰকাৰৰ দিনত কিমান আশ্বস্ত হৈছে কিমান তেওঁলোকে নিজৰ অধিকাৰ সুৰক্ষিত হ'ব বুলি আশা কৰিছে সেয়া গুৰুত্বপূৰ্ণ হয় চৰকাৰে আগবাঢ়িছে বিশেষকৈ অসমৰ গৰীয়া মৰীয়া দেশীসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈছে এই কামখিনি শেষ হ'ব বুলি আমি আশা কৰিছোঁ আৰু জনগোষ্ঠীয় পৰিচয়ৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হ'ব বুলি ভাবিছোঁ আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত সংখ্যালঘু সমাজৰ অংশগ্ৰহণো গুৰুত্বপূৰ্ণ আৱাল ডাঙৰীয়া আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাই মই ভাস্কৰ জ্যোতি বৰাই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ